নমস্কাৰ ষ্টৰী টেললৈ স্বাগতম জনাইছো মই শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে পাঠ কৰিবলৈ লৈছো মনিকা দেৱীৰ গল্প মুৰে পুৱা চুৰ কৰে হাতজোৰ গাঁৱত আজি সভা ঘণ্টা এটা কোবাই গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ ধাৰুৱে মানুহ মাতি ফুৰিছে শুনক ৰাইজ আজিৰ পৰা 3 দিনীয়াকৈ গন্ধমূৰ নামঘৰত সভাৰ আয়োজন কৰা হৈছে আজি সন্ধিয়ালৈ সভাৰ গোন্ধ অনুষ্ঠান পূজা সভা কিবা এটা আহিলেই ধাৰুৰ মনত অপাৰ আনন্দ জাগে গাঁৱৰ মানুহবোৰ ঘৰ ঘৰুৱাহে ভাগি আহে সভা চাবলৈ সন্ধিয়াৰ পৰা ঘৰবোৰ উদং ধাৰুক আৰু পায় কোনে এয়া সন্ধিয়া নামিছে আবেলিৰ পৰাই ওজা উঠিছে সভাথলীৰ চোতালত মানুহবোৰে ওজা চাবলৈ হেত্তা ওপৰা লগাইছে বহাই বহিছে ধাৰি কঠ পাৰি থিয়াথি কৰাবোৰেও জুম বান্ধি লৈছে এই থোৰা ওজাৰ হেনো পালি আৰু ওজাৰ মাজত মনৰ অমিল নহবনো কিয় ওজাই লগাইহে দিয়ে নাম ধৰোতেতো পালিকেইটাইহে ধৰে গৰুহাৰে মাটি খুন্দিয়াই সিহঁতৰ ভৰিৰ বিষ উঠি যায় অহ' কৰোতে ডিঙি শুকাই কৰ্কৰীয়া লাগে তথাপিও ওজাটোৰ মনত এধানিও দয়া মমতা নাই ডাঙৰ চাহবাতি ওজাটোৱেই খায় জিলাপিখনৰ ভাগ কৰোতেও ওজাৰ হাত কপে বেছিকৈ ভজা যোৱা মৰমৰীয়া কেইখন নিজলৈ ৰাখি লেহুকা তিৰবিৰীয়া কেইখনহে পালিকেইটালৈ থয় আৰু পইচাৰ ভাগৰ কথা নকলোৱেই যেনিবা টকাটোৰ 10 অনা যদি ওজাটোৰ পালিকেইটাৰ ভাগত 6 অনাকৈহে পৰে পইচাৰ ভাগত গৰমিল হলে মনৰ অমিল নহবনো কিয় মুখ ফুটাই একো কবও নোৱাৰে পালিকেইটাই হাজাৰ হওক ওজা বুলি কথা এটা আছে মান্য কৰিবই লাগিব পালিকেইটাইও চেক চাই ফুৰে গন্ধমূৰ সভাত যেনিবা মিলিল চেকটো ওজাই হঠাতে পাহৰিলে নহয় নাম এফাকি লংকালৈ যে গৈছিল সেই বীৰৰ নামটো বা কি আছিল মনলৈ এই আহে এই যায় নামটো কি কৰা যাব এতিয়া ওজাই বুদ্ধিৰে নাম জুৰিলে আৰু পালিকেইটাৰ মুখলৈ চালে ঐ লংকাত Sample complete. Ready to continue?